লখিমপুৰ জিলাৰ বগী নদীৰ সাহিত্যপ্ৰেমী সংগীতপ্ৰেমী একাংশ সচেতন মহিলাৰ কৰ্মৰাজিক সকলোৱে কৰিছে উচ্চ প্ৰশংসা। চিৰসেউজ ক্ৰমশ হেৰাই যাবলৈ ধৰা অসমীয়া গীতৰ চৰ্চাৰে গীতসমূহক জীয়াই ৰখাৰ সুন্দৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে এইসকল সচেতন মহিলাই। বগী নদী শাখা সাহিত্য সভাৰ অন্তৰ্গত আকাশ উপ সমিতিৰ সদস্যাসকলে জলচা শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে প্ৰতি মাহৰ 4 দিন তথা প্ৰতি সপ্তাহত এবাৰকৈ পুৰণি গীতৰ চৰ্চা কৰি সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰি আহিছে। পৰৱৰ্তী পৰ্যায়ত বগী নদী শাখা সাহিত্য সভাৰ আকাশ উপ সমিতিয়ে পুৰণি গীতসমূহক জীয়াই ৰখাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰো পৰিকল্পনা কৰিছে। দীপপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। আমি প্ৰথমতে আপোনালোক সকলোকে দৰ্শকসকলে নমস্কাৰ জনাইছোঁ, অসমবাসীলৈ নমস্কাৰ জনাইছোঁ। আমি আচলতে এনেকুৱা আমাৰ এই যিটো আমি কাম কৰি আছোঁ তাৰ উদ্দেশ্যটো আমি কৰি ল'ব খুজিছোঁ। আমাৰ বগী নদী শাখা সাহিত্য সভা আকাশ এটা অংশ হয় আমাৰ মহিলাসকলৰ যিটো শাখা, সেই আকাশৰ আমি সমূহ সদস্যাই লগ লাগি আমাৰ অসমৰ যিখিনি চিৰসেউজীয়া পুৰণি গীত, যিখিনি ইতিমধ্যে লুকাই যাবৰ উপক্ৰম হৈছে আৰু যিখিনি শুনিলে এতিয়াও আমাৰ হৃদয় সাত কৰে, সেই গানখিনিক আমি পুনৰ উজ্জীৱিত কৰিবলৈ এটা আমি সংকল্প লৈছোঁ। আমি সমূহ মহিলাসকলে আমি আকাশৰ লগ হৈ, আৰু সেই তাৰে ফলশ্ৰুতি এয়া আমাৰ জলচা। আমি প্ৰতি সপ্তাহত একোগৰাকী সদস্যাৰ ঘৰত আমি প্ৰায় 2 ঘণ্টা বা 2.5 ঘণ্টা সময় আমি সংগীত চৰ্চা কৰোঁ। আৰু আমি ইয়াৰ দ্বাৰা আমাৰ কেইবাটাও ফালৰ পৰা আমাৰ লাভালাভ হৈছে বুলি আমি ভাবিছোঁ। প্ৰথম কথা হৈছে কি আমাৰ এটা সাংস্কৃতিক আহিছে, পৰিৱেশ আহিছে প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে কি মহিলাসকল ইতিমধ্যে বিয়াৰ পিছত সংসাৰৰ বান্ধোন হাতত লৈ পেলাই তেখেতসকলৰ যিসকল প্ৰতিভা লুকাই যাবলৈ খুজিছিলে, আৰু যেতিয়া এই অনুষ্ঠানৰ জৰিয়তে আমি ওলাই আহিছোঁ মহিলাসকল, এতিয়া আমি গম পাইছোঁ যে ইগৰাকীতকৈচোন সিগৰাকীয়ে খুব বেছি ভাল গায় আৰু সেইটো কাৰণে আমি গোটেই বগী নদীবাসীয়ে আনন্দ কৰিব লগাৰ বিষয় বুলি ভাবিছোঁ আমি। নমস্কাৰ। পোনপ্ৰথমতে আমাৰ মহিলাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, কাৰণ মহিলাসকলে ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি আধা ঘণ্টা, 1 ঘণ্টা, 2 ঘণ্টা যিখিনি সময় সংগীত চৰ্চা কৰে, এই চৰ্চাই আমাৰ বগী নদী অঞ্চলৰ বিভিন্ন দিশত থকা মহিলাসকলক আগবঢ়াই আনিব। আমি গম পাওঁ ইয়াত আমাৰ অসমৰ বিভিন্ন ঠাইৰ মহিলা আছে, বৈবাহিক সূত্ৰে আহি বগীনদীত থাকি আছে। তেওঁলোকে সংগীত চৰ্চা কৰিবলৈ এখন প্লেটফৰ্ম পাইছে বুলি মই বিশ্বাস কৰোঁ। মই এগৰাকী শিক্ষয়িত্ৰী, মই শিক্ষকতা কৰি থকা সময়ত ছাত্ৰ ছাত্ৰীৰ মাজত থাকোঁ আৰু ঘৰলৈ ঘৰুৱা কাম আৰু
সপ্তাহৰ এদিন আমি এই মহিলাসকল এনেকৈ বহোঁ আৰু বহি আমি যিখিনি পাৰিছোঁ পৌৰাণিক যিখিনি আমাৰ সংগীত আজিকালি ৰোমান্টিক যুগত যিখিনি গান সেইখিনি বাদ দি আমি মহিলাসকলে পুৰণা গানবিলাক চৰ্চা কৰিবলৈ এটা প্লেটফৰ্ম পাইছোঁ মোৰ লগতে সকলো সদস্যাই এইখিনি ক্ষেত্ৰত আগভাগ লৈছে আৰু আজি পৰ্যন্ত আগবাঢ়ি যোৱা মই দেখা পাইছোঁ